মানকাছাৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত বৃহৎ জাল বিভাগীয় নিৰ্দেশনা নথকাৰ পিছতো একাংশই আবেদন পত্ৰ সংগ্ৰহ কৰি ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰাক লৈ মানকাছাৰৰ খণ্ড উন্নয়ন বিষয়াই উপস্থিত হৈ বন্ধ কৰি দিয়ে। চৰকাৰী কোনো নিৰ্দেশনা নথকাৰ পিছতো একাংশই নিজৰ ইচ্ছামতে আবেদন পত্ৰ লিখি ৰাইজৰ পৰা ধন সংগ্ৰহ কৰি আকৌ আবেদন পত্ৰ নিজৰ হাতত ৰাখি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰধানৰ আশ্বাস দিয়ে। ইয়াকে লৈ মানকাছাৰত সৃষ্টি হয় এক হুলস্থুলৰ পৰিৱেশ। ঘটনাস্থলীত মানকাছাৰ খণ্ড উন্নয়ন বিষয়া কৌস্তৱ দাস উপস্থিত হৈ বন্ধ কৰি দিয়ে আবেদন পত্ৰ লিখা। সাংবাদিকৰ আগত মানকাছাৰ খণ্ড উন্নয়ন বিষয়াই এনেদৰে মন্তব্য আগবঢ়ায়। কি দিব কিহৰ কাৰণে লৈছে? কি কৰিব? ঘৰ দিব? কোনে দিব আপোনাক? ঘৰৰ চিষ্টেমটো এতিয়া অনলাইন কিহৰ কথা কৈ টকা লৈ আছে? কিহৰ কথা কৈ টকা লৈ আছে? ঘৰ দিয়াৰ নামত কোনে কোনে লৈ আছে? আনিছোৰে আপোনালোকৰ পৰা লৈছে? নিৰ্দেশনা মানে ইতিমধ্যে আমি PMI ঘৰ 2022-23 ফাইনেন্সিয়েল ইয়াৰলৈকে দিছোঁ। এতিয়া আমাৰ আৱাস প্লাছৰ যিটো ৰেজিষ্ট্ৰেশ্যন আছে, ৰেজিষ্ট্ৰেশ্যনটো আমি অহা উইকৰ পৰা ষ্টাৰ্ট কৰিম। ইতিমধ্যে আমাৰ মানকাছাৰ ডেভেলপমেণ্ট ব্লকৰ আণ্ডাৰত যিখন পাৰ্মানেণ্ট ৱেইট লিষ্ট হৈছে, পাৰ্মানেণ্ট ৱেইট লিষ্টত 10,640 10,640টা পাৰ্মানেণ্ট ৱেইট লিষ্টত বেনিফিচিয়াৰীৰ নাম আছে। এই লিষ্টখন আগতে প্ৰিপেয়াৰ হৈ আহিছে। লিষ্টখন আমাৰ 2018ত এটা ছাৰ্ভে কৰা হৈছিলে আৰু সেই ছাৰ্ভেখনৰ মৰ্মে আমাৰ যিখন পাৰ্মানেণ্ট ৱেইট লিষ্ট আৱাস প্লাছৰ আণ্ডাৰত সেইখন প্ৰিপেয়াৰ কৰা হৈছে। এতিয়া ৰাইজৰ মাজত এটা মিছ ইনফৰমেশ্যন স্প্ৰেড হোৱা মই দেখিছোঁ যে ৰাইজে এপ্লাই কৰিলে ঘৰ পাব। একচুৱেলি সেইটো নহয়, ৰাইজে এপ্লাই কৰিলে ঘৰ নাপায়। যিটো 2018 চনত ছাৰ্ভে হৈছিলে সেই ছাৰ্ভেটোৰ মতে যিখন পাৰ্মানেণ্ট ৱেইট লিষ্ট আৰু যাৰ নাম আছে তাৰে ভিতৰৰ পৰা আমি ঘৰ দিম। মই GP ছেক্ৰেটাৰীক ইতিমধ্যে ইনষ্ট্ৰাকশ্যন দি দিছোঁ যে অহা সপ্তাহৰ পৰা মঙলবাৰৰ পৰা GP ৱাইজ যিখন পাৰ্মানেণ্ট ৱেইট লিষ্ট আছে সেইখন GP অফিচে হেং কৰি দিয়া হ'ব। তাত নিজে বেনিফিচিয়াৰীবিলাকে গৈ নিজৰ নামটো চেক কৰি চাব পাৰে তাত আছে নে নাই। আমাৰ ইনক্লুজন কৰাটো আমাৰ পাৱাৰ দিয়া নাই, কিন্তু যদি কোনোবা এনেকুৱা বেনিফিচিয়াৰী আছে যিয়ে আগত ঘৰ পাইছে বা ইতিমধ্যে পাক্কা ঘৰ বনাইছে বা তেওঁৰ ফেমিলি মেম্বাৰ হাজবেণ্ড ৱাইফে যদি ঘৰ পাইছে, সিহঁতক আমি নাম কৰ্তনহে কৰিব পাৰিম, নাম কিন্তু আমি ইনক্লুড কৰিব নোৱাৰোঁ। এইবোৰ মিছ ইনফৰমেশ্যন ৰাইজৰ নামানাই উচিত, কাৰণ ইতিমধ্যে মই কৈছোঁ যিহেতু লিষ্ট অলৰেডি প্ৰিপেয়াৰ্ড আছে, ঘৰ নতুনকৈ এপ্লাই নহয় এতিয়া। আৰু যেতিয়া ৰেজিষ্ট্ৰেশ্যন বা চেংচনিং হ'ব তেতিয়া আমাৰ ব্লক অফিচ আৰু পঞ্চায়ত অফিচ এই দুটা অফিচৰ পৰা তেওঁলোকে ইনফৰমেশ্যনখিনি পাব। কোনো বেলেগ আউটছাইড ইনফৰমেশ্যন আউটছাইড চ'ৰ্চক সিহঁতে বিশ্বাস কৰিব নালাগে। লিষ্ট আমি অহা সপ্তাহৰ ভিতৰত আমি হেং কৰি দিম। তাত লিষ্টত বেনিফিচিয়াৰী গৈ নিজৰ নামখিনি চাই ল'ব পাৰিব। এইটো জাষ্ট ৰেজিষ্ট্ৰেশ্যন আমি এতিয়া ষ্টাৰ্ট কৰিম। চেংচনিংটো কিন্তু অলপ লাহে লাহে হ'ব। যেতিয়া আমাক ওপৰৰ পৰা টাৰ্গেট দিয়া হ'ব, CPRDৰ পৰা টাৰ্গেট দিয়া হ'ব, সেইটো অনুযায়ী আমি চেংচনিংটো লাহে লাহে কৰি থাকিম। নহয়, এইটো মই আগতেও কৈ আহিছোঁ আৰু আজিও কওঁ, PMAYটো সম্পূৰ্ণভাৱে বিনামূলীয়া স্কীম। ইয়াত চেংচনিঙৰ নামত, ৰেজিষ্ট্ৰেশ্যনৰ নামত কোনো টকা পইচাৰ কথা নাহে আৰু খৰচ কৰিবও নালাগে। আৰু একৰ্ডিংলি মই মোৰ অফিচিয়েলছ ফিল্ড লেভেল ৱৰ্কাৰ্ছ তেওঁলোককো একে ইনফৰমেশ্যন পাছ অন কৰিছোঁ যে এইটো সম্পূৰ্ণ বিনামূলীয়া স্কীম, কোনো বেনিফিচিয়াৰীৰ পৰা যাতে কোনো এটকাও নুঠায়। দক্ষিণ হালমাৰা মানকাছাৰৰ পৰা আবু ছফিয়ানৰ ৰিপৰ্ট, NE24।
ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব